নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধু-বান্ধৱীসকল। এটা বিশেষ আপডেট আহি পৰিছে আৰু আপডেটটো আপোনালোকক মই দিব বিচাৰিছোঁ। গতিকে যিসকল প্ৰাৰ্থীয়ে NISৰ ফালৰ পৰা মানে DLED কৰিছিলে আৰু যিসকলৰ 18 মহীয়া আছিলে, এইটো কথা মন কৰিব আকৌ 18 মহীয়া মানে কোৰ্চ আছিলে, তেওঁলোকক নিষিদ্ধ কৰি দিয়া হৈছে। এইটো ক'ত কৰা হৈছে মই কৈ দিছোঁ, এইটো বিহাৰত কৰা হৈছে। গভৰ্ণমেণ্ট অফ বিহাৰ আপোনালোকে চাব পাৰিছে স্ক্ৰীনত। আৰু এইটো আপোনালোকৰ গ্ৰুপত মানে আপডেট দিয়া হৈছিল আমাৰ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ যাতে বন্ধু-বান্ধৱীসকলে আপডেটটো পাই যায়। আৰু এইটো অৱস্থা অসমত হ'ব নেকি সেই সম্পৰ্ক আজি আপোনালোকক মই জনাই দিম। গতিকে ইয়াত ধুনীয়াকৈ স্পষ্টভাৱে কৈ দিছে যে যিসকলে মানে DLED আইডলৰ মানে ধৰি লওক আপোনালোকে 18 মহীয়া যিবোৰ কোৰ্চ কৰিছে তেওঁলোকৰ এইটো 18 মাহ বুলি আছে, ভালকৈ চাব পাৰিছে 18 মাহৰ এইটো মানে নিষিদ্ধ কৰা হৈছে। আৰু এইটো আপডেটটো মই গ্ৰুপত পাইছিলোঁ, সেইকাৰণে বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিছোঁ। আৰু এইটো স্পষ্টভাৱে ইয়াত কৈছে, চাব পাৰিছে 18 माह के DLED करने वाले नहीं बनेगा अध्यापक, ইয়াত স্পষ্টভাৱে কৈ দিয়া হৈছে। আৰু এইটো নিউজ পেপাৰত প্ৰকাশ কৰা বস্তু মই আপোনালোকৰ কাৰণে মই স্ক্ৰীনশ্বটটো মাৰি পেলাই শ্বেয়াৰ কৰি দিছোঁ যাতে বন্ধু-বান্ধৱীসকলে আপডেটটো পাই যায়। ঠিক আছে, গতিকে 18 মহীয়া যিসকলে কৰিছে তেওঁলোকৰ মানে বিহাৰত, অসমত নহয় বিহাৰতহে নিষিদ্ধ কৰিছে। ঠিক আছে, গতিকে বিহাৰত কৰিছে যদি অসমতো হোৱাৰ চান্স আছে, 75% আছে। ডাইৰেক্টলি নকওঁ যে অসমতে এইটো ডাইৰেক্টলি হৈ যাব, এইটো নহয়। গতিকে ইয়াৰ ওপৰত কি চৰকাৰে মতবাদ বা কি ডিচিশ্যন লয় এইটো পিছৰ পৰ্যায়ত দেখা পোৱা যাব। কিন্তু আৰু এইটো আপোনালোকে স্পষ্টভাৱে ধুনীয়াকৈ চাব পাৰিছে। আৰু এইটো 28 নৱেম্বৰ বুলি বহুতে কৈছিলে যে এইটো 28 নৱেম্বৰ কিয় লিখা আছে বুলি কুৱেশ্যন কৰিব পাৰে, এইকাৰণে মই কৈ দিছোঁ এইটো 28 নৱেম্বৰৰ বস্তুটো মানে এজনে কেছ কৰা হৈছিলে আৰু এই কেছৰ মানে ডিচিশ্যন মতে এইটো ফাইনেল ডিচিশ্যনটো প্ৰদান কৰা হৈছে। গতিকে হিন্দীত ইয়াত দিয়া আছে, এইটো ইংলিছত চাব পাৰিছে। আপোনালোকক মই অলপ স্ক্ৰল কৰি দিছোঁ যাতে যিসকলে পঢ়িব বিচাৰে ধুনীয়াকৈ পঢ়ি ল'ব পাৰে। মই লাহে লাহে কৰি দিছোঁ। এই ডেটকেইটা চাই আকৌ কনফিউজন নহ'ব, ডেটকেইটা বস্তু এই ডেটকেইটা যোনটো মানে ৰেজিষ্ট্ৰেশ্যন কৰা বা সেইটো ডেটৰ মতেহে দিয়া হৈছে দেই বন্ধু-বান্ধৱীসকল। আকৌ ডেটকেইটা চাই পেলাই এই বহুত পুৰণা বস্তু এইটো নহয়। কিন্তু ফাইনেল অৰ্ডাৰ এতিয়ালৈকে মানে এইটো ফাইনেলকৈ ডিচিশ্যনটো কোৱা নাই, এইটো দিয়া হৈছে। কিন্তু এতিয়া চাওঁ কি হয় পিছৰ পৰ্যায়ত। আৰু যি আপডেট আহে পিছৰ পৰ্যায়ত আপোনালোকক মই 100% জনামেই, টেনশ্যন নল'ব। যিকোনো আপডেট আহিলে আপোনালোকক মই দি দিম, ন'টিফিকেশ্যনৰ জৰিয়তে আপোনালোকে পাই যাব। ঠিক আছে, এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু দিনাকটো চাব পাৰিছে, কিমান দিন আগতে কেছ কৰা হৈছিলে, 2019 ভাবকচোন বাৰু, ইমান দিন চলিছিলে কেছটো। যদি ইয়াৰ ওপৰত কিবা নতুনকৈ আপডেট আহে আপোনালোকক জনাম। আৰু অসমত যদি ইয়াৰ ওপৰত কিবা ডিচিশ্যন আহে জানে, এইটো চাব পাৰিছে মই ফেচবুক গ্ৰুপৰ পৰা লৈছিলোঁ, এইটো চাব পাৰিছে দিয়া আছে স্পষ্টভাৱে। মই ফেচবুকৰ স্ক্ৰীনশ্বটটোও দি দিছোঁ যাতে বন্ধু-বান্ধৱীসকলে বহুতে মানে বিলিভ নকৰে না, সেইকাৰণে দেখাই দিছোঁ। ইয়াত স্পষ্টভাৱে ধুনীয়াকৈ লিখি দিছে, গ্ৰুপত চাব পাৰিছে আপোনালোকে। বিহাৰত NIS প্ৰাৰ্থীৰ বাবে যোগ্য নহ'ব বুলি জাননী ওলাইছে। ঠিক আছে বন্ধু-বান্ধৱীসকল, অ'কে, ইমানেকৈ সামৰণি মাৰিছোঁ। যদি কিবা নতুনকৈ টেট টিচাৰ সম্পৰ্কে যদি কিবা নতুনকৈ আপডেট আহে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে ছাবস্ক্ৰাইব কৰিব, যিকোনো নতুন আপডেট আহিলে আপোনালোকক জনাই দিম। আৰু অসমত যদি এই ডিটেইলছটোৰ ওপৰত কিবা প্ৰভাৱ পৰে তেন্তে আপোনালোকক জনাম। 2 বছৰীয়া DLED কোৱা নাই দেই, 18 মহীয়া, এইটো মনত ৰাখিব। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।